বৰপেটাত যিটো প্ৰচলিত হোলী উৎসৱ অৰ্থাৎ দৌল উৎসৱ, তাৰে অসমৰ য'ত য'ত বৰপেটীয়াসকল আছে তেওঁলোকৰ মনতো লাগেই, আৰু সকলো মানুহৰ মনতে বৰপেটাৰ এই দৌল উৎসৱ বা হোলী উৎসৱৰ যি গীত মাত সুৰ লয়, সেইখিনি মানুহৰ মনে মনে মানে সকলোৰে মনে প্ৰাণে সেইখিনি সদায় আহে। আৰু এই সুৰটো শুনিলেই, এই তালটো শুনিলেই হোলী গীতলৈ মনত পৰে, যিটো বৰপেটাৰ হোলী গীত বুলি এই তাহানিতে গুৰুজনাই আৰম্ভ কৰা এই 16শ শতিকাতে তেতিয়াৰ পৰা প্ৰচলিত হৈ আহিছে। যোৱা 400 বছৰে বুঢ়া তাই আৰম্ভ কৰিছিলে বৰপেটাত, যদিও গুৰুজনাই এই আমাৰ 22 বছৰ বয়সত বটদ্ৰৱাত তেওঁ আৰম্ভ কৰিছিলে। তাৰ পৰা আহি আহি বৰপেটাৰ প্ৰাণত সোমাই গ'ল এই হোলী গীত দৌল উৎসৱ। আৰু পৃথিৱীৰ য'তেই বৰপেটাৰ যিকোনো মানুহ বৰপেটাৰ নাথাকক কিয়, হোলী গীতৰ এই গীত মাতত এই হোলীৰ এই ৰঙিয়াল বতৰটোত ভাগ ল'বলৈ তেওঁলোক আহে। আমি যিটো জানো পৃথিৱীৰ য'তেই নাথাকক, তাৰমানে হোলী গীতৰ এই সুৰ তাল লয়ত সেই ফাগুন চ'তৰ বহাগৰ এই বতৰত সকলো মানুহ এক হৈ যায় আৰু মনে প্ৰাণে আৱেগ ছটিয়াই হোলী গীতৰ ৰঙত মন প্ৰাণ মতলীয়া হৈ পৰে। আৰু তাৰে আজি হোলী উৎসৱ আহি আছে, তাৰ আগে আগে তেখেতসকলে এই বৰপেটাবাসী য'তেই আছে, গুৱাহাটীতো বহুত আছে, আৰু আজি ইয়াত দেখিছোঁ আজি ইয়াত অনুষ্ঠানটো হ'ব বুলি গম পাই বিভিন্ন ঠাই মানুহ ইয়ালৈ আহিছে। আৰু আমি নিজে কলাক্ষেত্ৰৰ এই বাকৰি এই মুকলি মঞ্চ এইখিনি এৰি দি পেলাই আমি নিজে ভাল পাইছোঁ। আৰু সেই কৃষ্ণ ভক্তি এই গীত মাত কি আমাৰ এই পৰিৱেশতো এই গছে পাতে মনে ফুলে ইয়াতো তাৰ ৰেখ লাগিছে। গতিকে আজি আমি এই উৎসৱটো পালন কৰিবলৈ পাই বৰপেটাবাসীৰ লগত আমি কলাক্ষেত্ৰ সমাজখনো ধন্য হৈছোঁ। আমি এটা সমাজ এখন গঢ়িছোঁ, বৃহত্তৰ বৰপেটা সমাজ। এই বৃহত্তৰ বৰপেটা সমাজত আমি অৱশ্যে ঠিক মাঘ বিহু পাতিলোঁ। জুবিন গাৰ্গৰ যেতিয়া হেৰি হৈছিল, আমি এটা অনন্য অনুষ্ঠানেৰে জুবিন গাৰ্গৰ মাহেকীয়া পাতিছিলোঁ লতাশিল ফিল্ডত। সেইটো আছিল বৰপেটাৰ বিখ্যাত থিয় নামেৰে। আমি বহুত কেইটা দল আনিছিলোঁ থিয় নামত, সেইটো কৰিলোঁ। তাৰপিছত এই সমাজৰ আমাৰ কিছু সংখ্যক সদস্যই ক'লে যে আমি বৰপেটীয়া হৈ যদি আমি দৌলটো নকৰোঁ, যিটো হোলী মানে আমাৰ বৰপেটাত দৌল বুলি কয়। গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত প্ৰথম সৃষ্টি কৰিছিল। তাৰপিছত কিন্তু এই হোলীটোক অসমীয়াৰ মাজত যুগমীয়া কৰিলে কিন্তু বৰপেটা সত্ৰৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াৰ দিনৰ পৰা। আৰু সেই দিন ধৰিয়ে বৰপেটীয়াৰ মাজত হোলী বুলি ক'লে যি এটা আনন্দ, এটা আৱেগ, এটা উঠলি উঠে, সেইটো মানে অনুচিত ভাৱেৰে প্ৰকাশ কৰিব পৰা নাই। কাৰণ আমি যেতিয়া সৰু আছিলোঁ, ল'ৰালি কালত, আজি মই ৭৭ বছৰত ভৰি দিছোঁ, কিন্তু সেই সময়ত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে দৌল আহিছে মানে আমি নতুন কাপোৰ পাম। যিহেতুকে আপোনালোক আটাই জানে যে অসমীয়া সমাজখনত আজিকালি বিহু আৰু পৰৱৰ্তী সময়ত দুৰ্গা পূজাত আমাৰ নতুন কাপোৰ লোৱা হয়। কিন্তু আমি দুৰ্গা পূজা বা বিহু বুলি আমাৰ নতুন কাপোৰ নহয়, বিহুত বিহুৱানখন লওঁ, কিন্তু নতুন এই সাজ পোছাক, চাৰ্ট পেণ্ট এইবিলাক কিন্তু আমি দৌলৰ আগে আগে লওঁ। ঠিক তেনেকুৱাকে তদ্ৰূপ আমাৰ ঘৰ দুৱাৰবিলাক পৰিষ্কাৰ কৰা, আলহী অতিথি আহে। আৰু এটা নিয়ম আছিল যে আগতে যিমান মানে বৰপেটীয়া যিমানেই বাহিৰত নাথাকক মানে দৌল বুলি যাবই লাগে। কিন্তু এতিয়া মানে কৰ্মক্ষেত্ৰৰ টাননি, দেশৰ টাননাত আজিকালি বহুতে সেই যাব নোৱাৰা হৈছে। এতিয়া মই আজি ধৰক 60 বছৰ ধৰি গুৱাহাটীত আছোঁ। আগতে গৈছিলোঁ, কিন্তু এতিয়া মানে বয়সো হৈছে, লগতে আৰু মানে কি হ'ল নানান প্ৰব্লেমৰ কাৰণে এতিয়া এইবিলাক পৰিস্থিতিৰ ওপৰতে আমি এই বৃহত্তৰ বৰপেটা সমাজখন গঠন কৰিছোঁ। আৰু আমি যিমান দূৰ পাৰোঁ আমি বৰপেটীয়া সংস্কৃতিখিনি আমি যদি আমাৰ ইয়াতেই যদি আমি ৰাইজক আমি যদি উদযাপন কৰাৰ লগতে ৰাইজকো যদি প্ৰদৰ্শন কৰি দেখুৱাব পাৰোঁ যে আমাৰ বৰপেটাত একচুৱেলি কৃষ্টি সংস্কৃতিখিনি আমি জীয়াই ৰখাও হ'ব আৰু ৰাইজৰ মাজত প্ৰদৰ্শন কৰিব। গতিকে সেই উদ্দেশ্যই আগত ৰাখি আজি আমি এই হোলীৰ প্ৰাক মুহূৰ্তত
এই উৎসব ভাগে মানে অনুষ্ঠানটির